হয় কোনোবা মিয়া মানুহক ইউজ কৰিব লাগিব, নহ'লে কোনোবাই মিয়া মানুহক গালি পাৰিব লাগিব। মিয়া মানুহৰ ভালেই কওক বেয়াই কওক, মিয়া মানুহক গালি পাৰিলে বা ভাল পালেহে ৰাজনীতিবিদ হ'ব পাৰিব। মিয়া নহ'লে অসমৰ অৰ্থনৈতিক অৱস্থা দুৰ্বল হৈ যাব। অসমীয়া ভাষা কলা কৃষ্টি জীয়াই ৰখাত মিয়া মানুহৰ 100% অৱদান আছে। ইতিমধ্যে দেখিবলৈ পাইছে যে বিগত বিধানসভাৰ পৰা এতিয়ালৈকে বা বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক ব্যক্তিসকলে বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলে অকল মিয়া 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 কৰি থাকে। কিছুমানৰ মতে মানে মিয়া এটা অলাগতিয়াল এটা বস্তু, আৰু কিছুমানে মিয়াক লৈ মানে অকল ৰাজনীতি কৰে। মিয়া নহ'লে আমি ধাৰণা কৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। মিয়া নহ'লে কোনো এজন সুপ্ৰতিষ্ঠিত ৰাজনীতিবিদ হ'ব নোৱাৰে। হয় কোনোবা মিয়া মানুহক ইউজ কৰিব লাগিব, নহ'লে কোনোবাই মিয়া মানুহক গালি পাৰিব লাগিব। মিয়া মানুহৰ ভালেই কওক বেয়াই কওক, মিয়া মানুহক গালি পাৰিলে বা ভাল পালেহে ৰাজনীতিবিদ হ'ব পাৰিব। এতিয়া চাওক, যিসকল মানুহে মিয়া মানুহক তুচ্ছ তাচ্ছিল্য কৰে, অপমান কৰে, গালি গালাজ কৰে বা মিয়া মানুহক দেখিব নোৱাৰে, মই তেওঁলোকক কওঁ যে মিয়া কি? মিয়া হৈছে অসমৰ এটা আপুৰুগীয়া সম্পদ। মিয়া নহ'লে অসমৰ অৰ্থনৈতিক অৱস্থা দুৰ্বল হৈ যাব। মিয়াই যদি এসপ্তাহ 15 দিন কাম নকৰে বিভিন্ন ক্ষেত্ৰত, আপোনাৰ কৃষি ক্ষেত্ৰত হওক, বিভিন্ন ইণ্ডাষ্ট্ৰিত হওক, বিভিন্ন উদ্যোগত হওক, অসমৰ অৰ্থনৈতিক অৱস্থা জুৰুলা হৈ যাব, দুৰ্বল হৈ যাব। গতিকে মিয়াৰ লগত এনেকুৱা ধৰণৰ চেলেঞ্জ কৰিব নালাগে, মিয়াৰ লগত টক্কৰ দিব নালাগে, মিয়াৰ লগত কাজিয়া কৰিব নালাগে। মিয়া এটা সহজ সৰল জাতি। মিয়া কাৰোবাক ক্ষতি কৰিব নিবিচাৰে। হয়, সকলো জাতি জনগোষ্ঠীৰ মাজতে বেয়া মানুহ থাকে, এইটো আমি সকলোৱে জানো। কিন্তু আপুনি দেখিব যে কেতিয়াবা দুই এজন মিয়াই যদি বেয়া কাম কৰিছে, কিছুমান মানুহে সমগ্ৰ মিয়া জাতিটোকে গালি গালাজ কৰা আৰম্ভ কৰি থাকে। গতিকে এইবোৰ কৰা বন্ধ কৰিব লাগে। আৰু মই মিয়াসকলক অনুৰোধ জনাম যে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই সিদিনা কৈছে যে মিয়াসকল IPS হ'ব লাগে, APS হ'ব লাগে, IRS হ'ব লাগে, DC হ'ব লাগে। গতিকে মই তেওঁৰ কথা সন্মান জনাইছোঁ যে তেওঁ মিয়া মুছলমানসকলৰ কাৰণে তেওঁ এইখিনি যে চিন্তা কৰিছে। আৰু আমিও ধাৰণা কৰিছোঁ যে অসমত এতিয়া মিয়া মুছলমানসকল মানে বহু ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, বৈজ্ঞানিক হৈছে, কিন্তু IAS, APS, IRS এইবিলাক কম। গতিকে এইবিলাক হোৱাৰ কাৰণে চৰৰ ল'ৰা ছোৱালীয়ে তিৰপালত শুই থাকি হ'লেও তেওঁলোকে এইখিনি যোগ্যতা অৰ্জন কৰাৰ কাৰণে কাম কৰিব লাগিব। খাই হওক নাখাই হওক কাম কৰিব লাগিব। কাৰণ আপুনি জানে যে বৰষুণ আহিলেও মিয়া মানুহ প্ৰখৰ ৰ'দত তেওঁলোকৰ মাথা দি পিঠি দি তেওঁলোকে খেতি কাম কৰে। বৰষুণ আহিলেও তেওঁলোকৰ মূৰত বৰষুণ লৈ তেওঁলোকে খেতি কাম কৰে। গতিকে মিয়াসকলক মই অনুৰোধ জনাম যে অসমৰ অৰ্থনৈতিক অৱস্থা মজবুত কৰাৰ কাৰণে আপোনালোকে যিমান দূৰলৈ যাব লাগে আপোনালোকে কাম কৰক। আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে অসমীয়া ভাষা কলা কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ কাৰণে মিয়া মানুহৰ অৱদান 100% সঁচা। সি মাধ্যম আন্দোলনে হওক, সি ভাষা আন্দোলনে হওক, আপোনালোকে যদি সেই তালিকাখন চাই, তালিকাখনত দেখিব যে মিয়া মানুহৰ সংখ্যাই বেছি। কিন্তু এতিয়ালৈকে কিছুমান মানুহ, যিবিলাক মানুহে মিয়া মানুহক গালি পাৰে, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কিন্তু দেখিব ডাঙৰ ডাঙৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ে, অসমৰ বাহিৰতহে অধ্যয়ন কৰে। এইটো বৰ কিন্তু গুৰুত্বপূৰ্ণ কথা যে অসমীয়া ভাষা কলা কৃষ্টি জীয়াই ৰখাত মিয়া মানুহৰ 100% অৱদান আছে। আৰু এটা বৰ হাস্যকৰ কথা যে মিয়া শ্ৰমিকসকলে বিল্ডিং বনাই দিয়াত, সেই বিল্ডিঙত শুই মিয়া মানুহৰ বিৰুদ্ধে তেওঁলোকে গালি গালাজ কৰে। মিয়া মানুহে চৰ চাপৰি অঞ্চলত শস্য উৎপাদন কৰে, মাছ উৎপাদন কৰে, শাক পাচলি খেতি কৰে, আৰু সেই খেতিসমূহ তেওঁলোকে খাই পেট ভৰাই তাৰপিছত মিয়া মানুহক গালি গালাজ পাৰে, মিয়া মানুহক তুচ্ছ তাচ্ছিল্য কৰে। গতিকে মিয়া মানুহ ইমান বেয়া কৰিছে নেকি অসমত মিয়া মানুহ একো বেয়া কৰা নাই। অকল মিয়া মানুহক লৈ একাংশ ৰাজনৈতিক দলে ৰাজনীতি কৰি আহিছে, আৰু মিয়া মানুহৰ সমস্যা কোনো এটা ৰাজনৈতিক দলে সমাধান কৰা নাই। সি কংগ্ৰেছ হওক, সি BJP হওক, সি AUDF হওক, সি অসম গণ পৰিষদ হওক, ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা এই মিয়া জাতিটোক লৈ একমাত্ৰ ৰাজনীতি কৰি আহিছে। গতিকে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে মিয়া জাতিটো বহুত পিছ পৰি আছে। মিয়াসকলৰ আৰ্থিক সামাজিক উন্নয়নৰ বাবে আপুনি কিছু পদক্ষেপ গ্ৰহণ কৰিব লাগে।